Hello viewers, আজি এটা একদম সিম্পল রেসিপি কিন্তু মই একেবারে ইজি মেথডত দেখাইছো সেই ইজি মেথডৰ যদি আপুনি বনাই খায় এই মাত্ৰ আপোনালোকে বনাই এই মাত্ৰই খাব পাৰিব সেইটো হৈছে কি জানে নাই ইডলিৰ কোনো হাজ নালাগে কোনো বেলেগকে বনাব নালাগে এখন কেৰাহীতে ধুনিয়াকে বনাব পৰা ব্যৱস্থা মই কৰিছো আপোনালোকে চাব ঘৰত বনাব একদম ইজি মেথড আৰু সদায় খাব মন যাব চাব এতিয়া আহক মই ইডলিৰ কাৰণে লৈছো সুজি আপোনালোকে চাউলে দিও বনাব পাৰে মই সুজি লৈছো 1 কাপ মই দৈ লৈছো মই ইয়াতে 3 চামুচ ভালকে মই লৰাই লৈছো সুজিখিনিৰ গাত যাতে লাগে এতিয়া মই ইয়াতে নরমাল পানী 3 চামুচ দিছো 3 চামুচ দি ভালকে মই লৰাই লৈছো মই অলপ কেটা বনাম মই 3-4টা মান বনাম হেকাৰণে মই অলপ লৈছো আপোনালোকে বেছি কোৱান্টিটি বনালে ইয়াৰ ডাবল লব এতিয়া মই এনেকে কৰি মই 5-6 মিনিট মান এটা ঠাইত থৈ দিলো তাৰ পাছত মই কি কৰিম এটা মিক্সাৰ জার লৈছো সৰু মিক্সাৰ জাৰটো লব লৈ তাতে গুটিখিনি দি একদম স্মুথ এটা পেষ্ট কৰি লব স্মুথ পেষ্ট এতিয়া চাব মই একদম স্মুথ এটা পেষ্ট কৰি লৈছো চাওক আপনার এনেকুৱা লাগিব যেন এটো চাউলৰ পেষ্ট হয় সুজিৰ পেষ্ট বুলি গমে না পাবো এতিয়া মই এটো এটা সাইডত থৈ দিলো এতিয়া আহক গ্যাসত যাও একদম ইজি মেথড আপোনালোকে প্ৰথমৰ পৰা শিকলৈ চাব তেতিয়া গম পাব ইমান ইজি মেথড আৰু ৰাতিপুৱা আপোনালোকে মন কৰিলে যদি ৰাতিপুৱা যদি খাব মন কৰে তেতিয়া ৰাতিপুৱাও খাব পাৰিব একদম লগে লগে বনাই লগে লগে খাব পাৰিব আৰু বেছি সময় নষ্ট নহয় কম সময়ৰ ভিতৰত মই বনোৱা দেখাম এতিয়া আহক মই বিলাহী পিয়াজ জ্বলা কাটি থৈছো এতিয়া তেল দিছো মই ইয়াতে তেল আজি অলপমান মই বেছিয়ে দিছো টেস্টি বনাবৰ কাৰণে মই 3 চামুচ দিছো 3 চামুচ দি মই এটা পিয়াজ দিছো মিহিন মিহিনকে পিয়াজ কাটি থৈছিলো তাৰে এটা পিয়াজখিনি মই ৰংচোৱাকে ভাজি লৈছো ভাজি লোৱাৰ পাছত তাতে মই কেঁচা জ্বলা 3টা মই ৰাখিছিলো কেঁচা জ্বলাও দিম আৰু আদা নহৰুৰ পেষ্ট দিছো জুনিয়া মানে নহৰু পিয়াজ নাখায় তেওঁলোকে স্কিপ কৰি দিব পাৰে নিদিয়াকৈও এই ৰেচিপিটো বনাব পাৰে এতিয়া মই কেঁচা জ্বলা দিলো আদা নহৰুৰ পেষ্ট দিলো ভালকে ভাজি ললো এতিয়া মই ইয়াতে বিলাহী এটা কাটি থৈছিলো সেই বিলাহীখিনি মই ইয়াতে দি দিলো বিলাহীখিনি দি মই অকমান ইয়াতে ভাজি লম ভালকে ভাজি লম ভাজি লৈ মই অলপমান নিমখ দিছো নিমখ দিলে তা মানে বিলাহীটো একদম সফট হৈ যাব একদম ধুনিয়াকে 1-2 মিনিট মান তেনেকে ভাজি লম আপোনালোকে এই মেথডটো ইউজ কৰিব একদম সদায় আপোনালোকৰ চাব খাব মন যাব এতিয়া চাওক হালধি দিছো আন্দাজমতে হালধি দিব আন্দাজমতে নিমখ দিব ভালকে ভাজি লব ভাজি লৈ এতিয়া মই এতে অকনমান গৰম পানী অলপ ঢালি দিছো 2 চামুচ মান যেহেতু মই এতিয়া গুৰি মছলা দিম এতে গুৰি মছলা দিলে তাৰমানে পুৰি যাব পাৰে এখানে অকমান পানী দি লৈছো অলপমান জলাৰ গুৰি দিছো হাফ টিস্পুনৰ কম জিৰাৰ গুৰি হাফ টিস্পুনৰ কম ধনিয়াৰ গুৰি দি মই ভালকে লৰাই ভাজা কৰিলো ভালকে ভাজি লৈছো এতিয়া চাওক ইয়াতে মই দৈ দিম মই 2 চামুচ দৈ দিছো ইয়াতে 2 চামুচ দৈ দি ভালকে মই এখিনিও ভালকে মই ভাজি ললো চাব একদম আপোনালোকৰ বেলেগে একো বনাব নালাগে এতিয়া মই ইয়াতে কি দিছো জানে কাজু বাদাম আৰু আলমন্ড মই পিছি থৈছিলো তাৰে 1 চামুচ মই দিছো 1 চামুচ দি ভালকে লৰাই লৈছো এতিয়া মই গৰম পানী কৰি লৈছো সেই গৰম পানী মই ইয়াতে দি দিছো ইয়াতে কি কৰিম সব কিমানখিনি পানী দিছো অলপ বেছিকে পানী দিব লাগিব সব প্ৰায় 1 কাপ 1.5 কাপ মান পানী দিছো ইয়াতে মেজারমেন্ট কাপে দি 1.5 কাপ মান পানী দিছো এতিয়া আপোনালোকে দেখিলেই গম পাব কিমান পানী দিছো এতিয়া ঢাকন মাৰি দিছো এতিয়া আহক প্ৰসেসটো কৰো এতিয়া হেই যে মই সুজি আৰু দৈৰ মই পেষ্টটো বনাই থৈ দিছো সেই প্ৰসেসটো কৰিম ইডলিৰ প্ৰসেস চাওক ইডলিৰ কাৰণে ইডলিৰ ষ্টেনো নালাগে ইডলিৰ কাৰণে বেলেগকে তৰকাৰি বনাবও নালাগে এতিয়া মই ইয়াতে নিমখ দিছো আন্দাজমতে নিমখ দিব কাৰণ তৰকাৰিটো নিমখ আছে সেই হিচাপে নিমখ দিব লাগিব এতিয়া মই ইনো দিম ইনো 1/4 টিস্পুনৰো কম দিছো চাওক দি ভালকে লাহে লাহে এতে মই পানী দিলে কিন্তু ইয়াৰ হেৰিটো বেছি হৈ যাব গেলগেলাটো বেছি হ'ব ঢিলা বেছি হৈ যাব এখানে মই পানী দিয়া নাই এতিয়া চাওক
এইখিনি মোৰ বিলাহীখিনি গোটেইখিনি সিজি গৈছে অলপ পানীয়ে আছে কিন্তু পানীয়ে থাকিব লাগিব একেবাৰে শুকাই গ'লে নহ'ব এতিয়া চাওক এই চামুচখনেদি মই এচামুচ কৰি বেটাৰ ইয়াতে ঢালি দিলোঁ আমি যেহেতু দুজন মানুহ মই 4টা বনাম 3টা ডাঙৰ বনাইছোঁ এটা সৰুকে বনাইছোঁ মোৰ 4টা হৈছে চাওক খাই আপোনালোকৰ ইমান টেষ্ট হ'ব আৰু চাব যেন একদম কম সময়ৰ ভিতৰতে ধুনীয়াকৈ ইডলি এটা বনাই খাব পাৰিব ইডলিৰ মানে তৰকাৰীটো বেলেগকৈ বনাব নালাগিল ইডলিৰ সাজো নালাগিল ধুনীয়াকৈ এটা কেৰাহীতে ধুনীয়াকৈ ইডলি বনাব পাৰিব চাওক 3 মিনিটমান এনেকৈ মই ঢাকন মাৰি থৈ দিছোঁ এতিয়া ধুনীয়াকৈ ফুলি উঠিছে দেখিছেনে এতিয়া মোৰ ইডলিটো একদম পাৰফেক্ট হৈছে এতিয়া মই নমাই দিম পৰিবেশন কৰিম আপোনালোকৰ যদি মোৰ ৰেচিপিটো ভাল লাগে এটা লাইক কৰি দিব এটা ভালো যদি বেছি ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো টিপি থব অলো টিপি থব মোৰ আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব যিসকলে ফেসবুক ফ্ৰেন্ড তেওঁলোকেও মোৰ ফেসবুকটো ফলো কৰি ল'ব আৰু এটা লাইকটো কৰিবই লাগিব এটোটো আপোনালোকৰ সকলোৱে মোক দি আছে হেতু মই দাবী মাৰা নাই আপোনালোকে নিশ্চয় দিব বুলি মোৰ আশা থাকিল চাওকচোন এতিয়া কি ধুনীয়া হৈছে দেখিছেনে চাওক ইডলিৰ খাজো নালাগিল ইডলি বেলেগকৈ বনাব নালাগিল এখন কেৰাহীতে কম সময়ৰ ভিতৰত ধুনীয়াকৈ ইডলি আপোনালোকে ঘৰতে বনাই খাব পাৰিব এতিয়া আপোনালোকে বজাৰত কিনি আনি খাব নালাগে বা কষ্টৰ কিছুমানে কি জানে সময়ৰ অভাৱ কিছুমানে কষ্ট কৰিব নোখোজে তেওঁলোকৰ কাৰণে সময়ৰ অভাৱ যাৰ তেওঁলোকে এইটো ইডলি বনাই খাব চাওকচোন কি ধুনীয়া লাগিছে Thank you.